নাহমাদুহু ওয়া নুসাল্লি আলা রাসূলিহিল কারীম। রব্বি ইশরাহ লি সাদরি ওয়া ইয়াসসির লি আমরি ওয়াহলুল উকদাতাম মিন লিসানি ইয়াফকাহু কাওলি। আউযু বিল্লাহি মিনাশ শাইতানির রাজিম। বিসমিল্লাহির রহমানির রহিম। শাহরু রমাদানাল্লাযী উনজিলা ফীহিল কুরআন হুদাল লিন্নাসি ওয়া বায়িনাতিম মিনাল হুদা ওয়াল ফুরকান। সাদাকাল্লাহুল আলিয়্যুল আযীম। ৰমজান মাহৰ গুৰুত্বৰ ওপৰত মই 2-4টা কথা ক'ব ওলাইছোঁ। এই মাহৰ ইমান গুৰুত্ব কিয়? সেয়া এই কাৰণেই যে এই মাহত পবিত্ৰ কোৰাণ নাজিল হৈছে, যি মানুহৰ কাৰণে সকলো নিয়ামতৰ ভিতৰত ডাঙৰ নিয়ামত। এই কোৰআনৰ জৰিয়তে মানৱ জাতিক সুস্পষ্টভাৱে পথ নিৰ্দেশনা দিয়া হৈছে। এই নিৰ্দেশনা মানি চলিলে তেওঁৰ কাৰণে ৰহমত বৰকত মিলিব আৰু সঠিক পথৰ সন্ধান পোৱা যাব। পবিত্ৰ কোৰআন হৈছে হিদায়তৰ নূৰ বা পোহৰ, যি পোহৰে সঠিক ৰাস্তা দেখুৱাব আৰু আওবাটৰ পৰা বচাব। সেয়েহে পবিত্ৰ কোৰআন অধ্যয়ন কৰা অতি জৰুৰী। আমি পবিত্ৰ কোৰআন অকল তেলাৱত কৰাই নহয়, কোৰআন যিহেতু আমাৰ কাৰণে কি পয়গাম লৈ আনিছে সেয়া আমি জানিব লাগিব। অৰ্থসহ পঢ়ি বুজি লৈ তাক আমল কৰিব লাগিব, নিজক পৰিৱৰ্তন কৰিব লাগিব। যেনেকৈ পৰিৱৰ্তন হোৱাৰ বাবে আল্লাই বিচাৰিছে, তাৰ বাবে ৰমজান পঠাইছে আৰু কোৰআন পঠাই দিছে। ৰমজান মাহত নামাজ, ৰোজা আৰু কোৰআনৰ ওপৰত আলোচনা চলাই থাকিলে আৰু তাক লৈ উপলব্ধি কৰিলে জ্ঞান বুদ্ধিৰ বিকাশ ঘটে। জিকিৰ, আজকাৰ আৰু কোৰআনৰ তিলাৱত কৰি থাকিলে আধ্যাত্মিক বিকাশ হয়। ইয়াৰ উপৰিও খং দমন কৰি ধৈৰ্য ধাৰণ কৰি নিজৰ লজ্জাস্থানৰ হিফাজত কৰি থাকিলে আল্লাহৰ লগত সম্পৰ্ক তৈয়াৰ হয়। পবিত্ৰ কোৰআনৰ পৰা লাভৱান হোৱাৰ কাৰণে প্ৰয়োজন হ'ল তাকৱা। ৰমজানৰ ৰোজা ৰখাৰ কাৰণে বাধ্য কৰা হৈছে এই কাৰণেই যে যাতে তাকৱা অৰ্জন কৰি সংযমী হ'ব পাৰে। আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি সাল্লামে কৈছে, যেতিয়া ৰমজান মাহ উপস্থিত হয় তেতিয়া আকাশসমূহ বা বিহিষ্টৰ দুৱাৰবোৰ খুলি দিয়া হয় আৰু দোজখৰ দুৱাৰবোৰ বন্ধ কৰি ৰখা হয়। লগতে উচ্ছৃংখল শয়তানক শিকলিৰে বান্ধি পেলোৱা হয়। বৰ্ণনা আবু হুৰাইৰা ৰাদিয়াল্লাহু আনহু, বুখাৰী, মুছলিম। হাদিছত আৰু বৰ্ণিত আছে যে আদম সন্তানৰ প্ৰত্যেকটো ভাল কামৰ পুৰস্কাৰ 10ৰ পৰা 700 গুণ পৰ্যন্ত বৃদ্ধি কৰা হয়। কিন্তু ৰোজা ইয়াৰ ব্যতিক্ৰম, কাৰণ ৰোজা আল্লাহৰ কাৰণে ৰখা হয় আৰু আল্লাহ তাআলাই নিজ হাতেদি তাৰ পুৰস্কাৰ প্ৰদান কৰিব। জান্নাতৰ 8টাকৈ প্ৰৱেশ পথৰ এটাৰ নাম হ'ল বাবুৰ ৰায়ান। একমাত্ৰ ৰোজাদাৰসকলে এই পথেৰেই প্ৰৱেশ কৰিব পাৰিব। সকলোতকৈ ডাঙৰ কথাটো হ'ল কিয়ামতৰ দিনা পবিত্ৰ ৰোজা আৰু পবিত্ৰ কোৰআনে মানুহৰ পাপ মুক্তিৰ কাৰণে চুপাৰিচ কৰিব। ৰোজাই ক'ব, ইয়া আল্লাহ, মই তেওঁক দিনত পানাহাৰ আৰু কামনা বাসনাত বাধা দিছিলোঁ, এতেকে মোৰ চুপাৰিচ গ্ৰহণ কৰি তেওঁক মুক্তি দিয়ক। তেনেকৈ কোৰআনে ক'ব, মই ৰাতিৰ টোপনি ক্ষতি কৰিছিলোঁ, এতেকে মোৰ চুপাৰিচ গ্ৰহণ কৰি তেওঁক নাজাত দিয়ক। তেতিয়া দুয়োটা চুপাৰিচ গ্ৰহণ কৰা হ'ব। বৰ্ণনা আব্দুল্লাহ ইবনে উমৰ ৰাদিয়াল্লাহু আনহু, বাইহাকী, মিশকাত। সেয়ে 11 মাহৰ কামত যিমান কমজুৰি আছে এই মাহৰ জৰিয়তে তাক পূৰা কৰিব লাগে। বেছি বেছিকৈ আমল কৰিব লাগে, ৰোজাৰ হক আদায় কৰিব লাগে। তেতিয়াহে ৰমজান মাহৰ যিটো গুৰুত্ব সেয়া আমি অৰ্জন কৰিব পাৰিম। আজিৰ ভিডিঅ'টো ইমানেই। আল্লাহ হাফিজ।